যদি মই যোগ্য হয় এফিচিয়েঞ্চি হওঁ তেওঁলোকে মোক গ্ৰহণ কৰিব মই জোৰ কৰি কোৱা নাই যে মোক ভোট দিব লাগে মই স্পষ্টভাৱে কৈছোঁ মই গৰিবৰ বন্ধু গৰিবৰ কাৰণে মই গোটেই জীৱন মই মাত পাতি যাম আমচুৰ নগাঁও জিলা সভাপতি হৈ থাকোঁতে আপোনালোকে নাজানে দিল্লীৰ অত্যাচাৰত নীতিত যিটো ভয়াৱহ ঘটনা হৈছিল ইয়াতে মই প্ৰেচিডেণ্ট মই সেই ডেড বডিখিনি আনি চিভিলত ৰাখি তাক পোষ্টমৰ্টম কৰাই কাৰ্ফিউ আছিল তেতিয়া সেই মানুহখিনিক মই একেলগে 17জন মানুহৰ জানাজাৰ নমাজ মই পঢ়িছিলোঁ খ্ৰীষ্টান পট্টিত নগাঁও যদি যায় মই বৰগুৰিবাসী ৰাইজক আমাৰ ভোটাৰসকলক মহিলাসকলক মই অনুৰোধ জনাইছোঁ যে মই বৰগুৰি পঞ্চায়তত কি কামখিনি কৰিছোঁ আপোনালোকে চাই যদি ভাবে মই এফিচিয়েঞ্চি এজন ব্যক্তি তেতিয়াহ'লে মোৰ নাৰিকল গছৰ ছবিত আপোনালোকে দয়া কৰি ভোটটো দিব আৰু যদি ভাবিছে একে যোগ্য নহয় সেইটো মোৰ নালাগিব কংগ্ৰেছৰ পাৰ্টি আছে বিজেপি পাৰ্টি আছে আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবোঁ মই এতিয়ালৈকে ক'ব পাৰোঁ মই ভাবিছোঁ কি জানে যিহেতু মই ৰাইজৰ সমৰ্থিত এজন প্ৰাৰ্থী ৰাইজে মোক উঠাইছে প্ৰাৰ্থিত্ব প্ৰদান ৰাইজে কৰিছে অফিচিয়েলি মই পাইছোঁ কিন্তু প্ৰতিদ্বন্দ্বী এজিপি বিজেপিটো নাই আৰু যিজন কংগ্ৰেছে প্ৰাৰ্থী দিছে এটা কথা মই আজি আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰিছোঁ ৰাইজক আপোনালোকে চাওক 3 নম্বৰ বৰগুৰিৰ পৰা আটাইকেইজন যিখিনি আমাৰ মোৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বী কৰিছে আটাইকেইজন প্ৰাৰ্থী 3 নম্বৰ বৰগুৰিৰ ইয়াৰ কাৰণ যদি মোৰ টিকেটৰ পৰা বঞ্চিত কৰিছিল 1 নম্বৰ বৰগুৰি আৰু এজন প্ৰাৰ্থী আছিল লিলিমা বেগমক কিয় নিদিলে কৈছে বোলে পইচা লোৱাৰ কথা নাজানে যদি আপুনি নাজানে তেনে ৱাৰ্ড মেম্বাৰসকলক আপুনি কি আপোনাক স্থানীয় এমেলে কি নোলোদাই আপোনাক অৰ্ডাৰ দিছিল যে মিটিং কৰি পেলাই আপোনালোকে কৰক এই ৱাৰ্ড প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰীবিলাকে কি কৰে নকৰে এইটো বুজি নাপায় চাং এমেলে কৈছিল কিন্তু সেইটো নকৰি পেলাই তালা মাৰি তুমি দি দিছা তাত কিমানলৈকে তুমি কিমান পঢ়া কৰিছা ভাই আজিৰ পৰা মই কৈ দিলোঁ আপোনাক অৰ্হতাৰ ওপৰত বিতৰ্কত আনিব যোগ্যতা শব্দটো কি বস্তুটো আপুনি ভালদৰে জানি লওক হোৱাট ইজ স্কেল এফিচিয়েঞ্চি গতিকে মই আজি আপোনাৰ মিডিয়াৰ জৰিয়তে মই আহ্বান কৰিব বিচাৰিছোঁ মোক ভোট নালাগে মোক যদি মোক ভাবে যে এইজনৰ দ্বাৰা আমাৰ বৰগুৰিৰ পৰা প্ৰতিনিধি পঠিয়াই দিম আমি বগুৰা কৰি তাতে গৈ এখন চকী পাব কিন্তু সেই চকীখন যদি আপোনালোকে দিয়ে মই আজিৰ তাৰিখত মই প্ৰতিজ্ঞাবদ্ধ হ'লোঁ বিশেষকৈ গৰিমাৰী বগামাৰী যি 4টা ৱাৰ্ড আছে মই প্ৰথমে ষ্টাৰ্টতে মই ইয়াত যিমান মছজিদ যিমান মন্দিৰ যিমান স্কুল বাউণ্ডাৰী মই প্ৰথম স্কিমতে মই এইখিনি কৰি দিম স্পষ্ট মই কৈ দিলোঁ গতিকে মোৰ কৰজোৰা আহ্বান ভোটাৰসকলৰ প্ৰতি মোৰ আহ্বান আপোনালোকে যোগ্য ব্যক্তিক চাই কামৰ পাৰফৰ্মেঞ্চ চাই আপোনালোকে ভোটটো দিব যদি ভাবিছে মই উপযুক্ত তেতিয়াহ'লে মোক নাৰিকলৰ ছবিত ভোট দিব আৰু যদি ভাবিছে যে এই উপযুক্ত নহয় টকা পইচা নাই গৰীব দুখীয়া মানুহ তেতিয়া মোক ভোট দিব নালাগে